26 জানুৱাৰীত মাউণ্ট কিলিমাঞ্জাৰো জয় কৰিব খায়াম মজুমদাৰ আৰু চন্দ্ৰশেখৰ যাদৱে। নতুন দিল্লীত ভাৰতৰ বাবে এটি ঐতিহাসিক ক্ষণত খায়াম মজুমদাৰ আৰু চন্দ্ৰশেখৰ যাদৱে আফ্ৰিকাৰ আটাইতকৈ ওখ পৰ্বত মাউণ্ট কিলিমাঞ্জাৰো জয় কৰিবলৈ সাজু হৈছে। এই মাইলষ্টনে ইতিহাস গঢ়িব বুলি আশা কৰা হৈছে, কাৰণ উত্তৰ ভাৰতৰ কিশোৰ খায়াম মজুমদাৰে 2024 চনৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ লাভ কৰিছে। অঞ্চলটোৰ পৰা এই পৰিসৰত প্ৰথম কিশোৰ হিচাপে এই অভিলেখ গঢ়িব। 17 জানুৱাৰীত নতুন দিল্লীত এই অভিযানৰ শুভাৰম্ভণি কৰিছে সংসদীয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। মন্ত্ৰীগৰাকীয়ে খায়াম আৰু চন্দ্ৰৰ অসাধাৰণ সাহস আৰু দৃষ্টিভংগীৰ প্ৰশংসা কৰে আৰু তেওঁলোকৰ এই সাফল্যই ভাৰতৰ যুৱ প্ৰজন্মৰ সীমাহীন ক্ষমতাৰ প্ৰতীক বুলি উল্লেখ কৰে। ভাষণ প্ৰসংগত কিৰেণ ৰিজিজুৱে খায়াম মজুমদাৰ আৰু চন্দ্ৰশেখৰ যাদৱে এটি যাত্ৰা আৰম্ভ কৰিছে, যি কেৱল ব্যক্তিগত বিজয় নহয়, সমগ্ৰ দেশৰ বাবে গৌৰৱৰ এটি ক্ষণ বুলি উল্লেখ কৰে। এই সাফল্যই লাখ লাখ ভাৰতীয় কিশোৰক ডাঙৰ সপোন দেখিবলৈ আৰু সেই সপোন পূৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব। এই অভিযানৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ'ল যে খায়াম মজুমদাৰ বিশ্ব অভিলেখ গঢ়াৰ ওচৰত আছে, যাৰ বিৱৰণ শীঘ্ৰেই ঘোষণা কৰা হ'ব। দক্ষ পৰ্বতাৰোহী চন্দ্ৰশেখৰ যাদৱ এই ঐতিহাসিক যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। 5,895 মিটাৰ উচ্চতাৰ মাউণ্ট কিলিমাঞ্জাৰো জয় কৰা মানে এটা সহনশীলতা, দক্ষতা আৰু অবিচল মনোবলৰ পৰীক্ষা। এই দুয়োজন ভাৰতীয় ত্ৰিৰংগা পতাকা শীৰ্ষত লৈ যাব, যি দেশৰ যুৱ প্ৰজন্মৰ দৃঢ়তা আৰু সংকল্পৰ প্ৰতীক। এই ঘটনাই ৰাষ্ট্ৰীয়ভাৱে প্ৰচুৰ মনোযোগ আকৰ্ষণ কৰিছে। নাগৰিক সংগঠন আৰু সংবাদ মাধ্যমসমূহে এই অভিযানৰ উন্নয়নক উৎকণ্ঠাৰে লক্ষ্য কৰিছে। ঐতিহাসিক ক্ষণত মজুমদাৰ আৰু যাদৱে আফ্ৰিকাৰ আটাইতকৈ ওখ পৰ্বত মাউণ্ট কিলিমাঞ্জাৰো জয় কৰিবলৈ সাজু হৈছে। এই মাইলষ্টনে ইতিহাস গঢ়িব, কাৰণ উত্তৰ ভাৰতৰ কিশোৰ খায়াম মজুমদাৰ, যিয়ে 2024 চনৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ লাভ কৰিছে, অঞ্চলটোৰ পৰা এই পৰিসৰত প্ৰথম কিশোৰ হিচাপে এই অভিলেখ গঢ়িব। জালুকবাৰীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। চন্দ্ৰকেশৰ যাদৱ, মই আৰু খায়াম মজুমদাৰ আমি দুজন মিলি কিনে আফ্ৰিকাত মাউণ্ট কিলিমাঞ্জাৰো গৈ আছো। হাইয়েষ্ট পিক হয় আফ্ৰিকাৰ। 26 জানুৱাৰীত আমি ৰিপ্ৰেজেণ্ট কৰিম আছাম আৰু ইণ্ডিয়াক। যেতিয়া আমাৰ প্ৰেচিডেণ্টে আমাৰ ট্ৰাই কালাৰটো যেতিয়া মানে পতাকাটো যেতিয়া আমাৰ ৱেভ কৰিব, সেই চেম টাইমত আমি দুজন মিলি কিনে ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিম তাতে। প্লাছ আমি আছামৰ কাৰণে ক'ব গ'লে 25 ফিট এটা মানে আমি গামোচা, আছামৰ গামোচা যোনটো আমাৰ মেইন প্ৰাইড হয়, সেইটো লৈ গৈ আছো তাতে। এইটো চাগে এটা ৱৰ্ল্ড ৰেকৰ্ড হ'ব পাৰে, আৰু এইটো আমাৰ কমপ্লিটলি ফুলফিল কৰিবৰ কাৰণে আমাক ফাষ্টেক্সে স্পনচাৰ কৰিছে, অন্নপূৰ্ণা গ্ৰুপ হয়। ত' তেখেতক আমি বহুত বহুত থেংক ইউ ক'ব বিচাৰোঁ, আৰু আপোনালোকৰ ছাপোৰ্ট আমাক বহুত বহুত বেছিকৈ লাগে, চ' ডেট আমি এইটো ভালকৈ চেক কৰি কিনে আকৌ আপোনাৰ তাত ঘূৰি ফিৰি আহিব পাৰোঁ। থেংক ইউ, ধন্যবাদ, থেংক ইউ। আমাক মানে আপোনাৰ বেষ্ট উইচেছ লাগে। নমস্কাৰ চবকে, মই খায়াম মজুমদাৰ, প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ এৱাৰ্ডী 2024, আৰু অহা 26 জানুৱাৰীৰ দিনা আমি মাউণ্ট কিলিমাঞ্জাৰোলৈ গৈ আছো, আৰু অসমৰ মাননীয় প্ৰধানমন্ত্ৰী দ্বাৰা দিয়া বিকশিত ভাৰত য়ং লিডাৰ ডায়লগৰ সৈতে আমি দিল্লীত আছিলো। আমাক কিৰেণ ৰিজিজু ছাৰ আৰু আমাৰ ইউথ মিনিষ্টাৰ মনসুখ মাণ্ডভিয়া ছাৰে আমাক ফ্লেগ অফ দিলে। সেইবাবে আমি মাউণ্ট কিলিমাঞ্জাৰোলৈ গৈ আছো। মাউণ্ট কিলিমাঞ্জাৰো আফ্ৰিকাৰ হায়েষ্ট পিক হয়, আৰু এই অহা 26 জানুৱাৰীৰ দিনা আমি অসমক আৰু ভাৰতক ৰিপ্ৰেজেণ্ট কৰি কেনে এটা গ্ল'বেল ষ্টেজক লৈ গৈ আছো, য'ত আমি অসমৰ ইউথ, অসমৰ যিমান আমাৰ আপকামিং ফিউচাৰ জেনেৰেশ্যন আছে, সিহঁতক ৰিপ্ৰেজেণ্ট কৰিম। আৰু অসমৰ প্ৰাইড, আমাৰ ফুলন গামোচা, যোনটো আমি ডাঙৰকৈ 20 ফুট মান গামোচা ট্ৰেডিশ্যনেল আৰ্টিষ্টৰ পৰা বনাই কেনে আমি অসমৰ ট্ৰেডিশ্যনটো ৰিপ্ৰেজেণ্ট কৰিম, কালচাৰটো ৰিপ্ৰেজেণ্ট কৰিম, য'ত জয়াই অসম কৰি কেনে আমি অসমৰ কালচাৰটো তাতে অন দ্য টপ 5,896 মিটাৰত আমি এই অসমক ৰিপ্ৰেজেণ্ট কৰিম। সেইবাবে আমি সাজু হৈছোঁ, আৰু আমি 20 জানুৱাৰীৰ পৰা আমাৰ যাত্ৰা ষ্টাৰ্ট কৰিম, যোনটো আমি 26 জানুৱাৰীত একজেক্ট টাইম, যেই টাইমত আমাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আৰু প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ফ্লেগ হোষ্ট কৰিব, সেইদিনা আমি অসমৰ ৰিপ্ৰেজেণ্ট কৰিম, ভাৰতক ৰিপ্ৰেজেণ্ট কৰিম। এইটো 19,341 ফিটত হয়, আৰু আমাৰ মিটাৰটো হ'ল 5,896 মিটাৰ। আমি সেইটোৰ কাৰণে এল্টিটিউড ট্ৰেইনিঙো কৰিছোঁ, হাই এল্টিটিউডৰ -ডিগ্ৰী চেলচিয়াছৰ আমাৰ মানালী ট্ৰেইনিঙো হৈছিলে। সেইবাবে আমি এতিয়া সাজু হৈছোঁ যাবৰ কাৰণে। জাগাটোৰ নাম হ'ল তানজানিয়া। আমাৰ তানজানিয়াত আছে জাগাটো, আৰু একচুৱেলি মাছামিৰ পৰা আমাৰ এই বস্তুটো ষ্টাৰ্ট হ'ব,
আৰু আমি উহু পিকত আমি এই বস্তুটো কৰিম আমাক স্পন্সৰ কৰি আছে ফাষ্টেক্স अन्नपूर्णा গ্ৰুপ সেই সিহঁতৰ কাৰণে আমি আজি যাব পাৰিছো আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টৰ সৈতে আমি মাই ভাৰতকো ৰিপ্ৰেজেন্ট কৰিম এজ পাৰ আমি যুৱা আমি এজ ইজ জাষ্ট আ নাম্বাৰ এজ ডিফাইন নকৰে যে আমি কি কৰিব পাৰো আমি বহুত কিবা কৰিব পাৰো জাষ্ট উই নিড দ্য অপৰচুনিটিজ